সরকারি ই-রিক্সাৰ বাবে কেনেকৈ আবেদন কৰিব আৰু ইয়াৰ লাষ্ট ডেট কিমান তাৰিখ আপোনাৰ কি কি অৰ্হতা থাকিলে সরকারি ই-ৰিক্সাৰ বাবে আবেদন কৰিব পাৰিব আৰু কোনটো ওয়েবসাইটত কেনেকৈ ফর্ম ফিল আপ কৰিব আজি এই ভিডিওটো দেখুৱাম তো আপুনি প্ৰথমতে যদি ই-ৰিক্সাৰ বাবে আবেদন কৰিব বিচাৰে এই ভিডিওটোৰ ডেসক্ৰিপশনত মই লিংকটো দিছো লিংকত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি এই পেজটোত আহি পৰিব এই পেজটোত অহাৰ লগে লগে ইয়া সব লিখা আছে কোর্স ইনফরমেশন আপুনি কোর্স ইনফরমেশনৰ তলত ইয়াত সিলেক্ট কোর্স দিয়া আছে সিলেক্ট কোর্সত ক্লিক কৰিব তিনিটা অপশন আছে কোচিং ফৰ এন্ট্ৰেন্স এক্সাম ইউপিএসসি ডিস্ট্ৰিবিউশন অফ শেয়াৰিং মেচিন আৰু 3 নম্বৰ যেটো আছে ডিস্ট্ৰিবিউশন অফ ই-ৰিক্সা ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে নতুন পেজ ওপেন হ'ব আৰু আপোনাৰ ইয়াত ফৰ্মটো ফিল আপ কৰিব লাগিব ইয়াত প্ৰথমতে আপোনাৰ পাৰ্সোনাল ইনফৰমেশন দিব লাগিব পাৰ্সোনাল ইনফৰমেশন দিয়াৰ পাছত আপোনাৰ কোৱালিফিকেশন ইনফৰমেশন দিব লাগিব কোৱালিফিকেশন ইনফৰমেশন দিয়াৰ পাছত আপোনাৰ আধাৰ ইনফৰমেশন আছে এই 4 নম্বৰ আধাৰ ইনফৰমেশন দিব লাগিব ইয়াত আপোনাৰ কাষ্ট সিলেক্ট কৰিব লাগিব কমিউনিটি সিলেক্ট কৰিব লাগিব আৰু 5 নম্বৰ ডকুমেন্ট আপোনাৰ আপলোড কৰিব লাগিব যিখিনি ডকুমেন্ট ইয়াত দিয়া আছে এটা ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাষ্টত আপুনি সাবমিট কৰিব লাগিব কিন্তু ফৰ্ম ফিল আপ কৰিলে নহব কোন সকলে এই ফৰ্ম ফিল আপ কৰিব পাৰিব যোগ্য হিতাধিকাৰী কোন সকল আৰু কি কি অৰ্হতা থাকিলে আপুনি এই ই-ৰিক্সাৰ বাবে সরকারি ই-ৰিক্সাৰ বাবে আবেদন কৰিব পাৰিব আজি সম্পূৰ্ণ ভিডিওটোত আপোনাক কম কোনো ধৰণৰ যাতে আপোনাৰ অসুবিধা নহয় যাতে কোনো সমস্যা নহয় ই-ৰিক্সাৰ বাবে আবেদন কৰাৰ পূৰ্বে আপোনাৰ জানিব লাগিব সরকারি জাননীত কিমান তাৰিখ দিয়া হৈছে কিমান তাৰিখৰ ভিতৰত আপুনি আবেদন কৰিব আৰু সরকাৰে ই-ৰিক্সাৰ বাবে কিমান টকা দিব কিমান অনুদান দিব ইয়াত উল্লেখ কৰা হৈছে মই আপোনাক জাননীটো দেখুৱাই আছো অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ তৰফৰ পৰা 23-24 বিত্তীয় বৰ্ষৰ বাবে নিম্নলিখিত সামগ্ৰী বিতৰণৰ বাবে অৰ্থ সাহায্যৰে অসমৰ স্থায়ী বাসিন্দাৰ অধিসূচিত ধৰ্মীয় সংখ্যালঘু যিসকল ধৰ্মীয় সংখ্যালঘু তেওঁলোকেহে মুসলিম খ্ৰীষ্টান শিখ বৌদ্ধ জৈন আৰু পাৰ্চী লোকসকলেহে এই সরকারি ই-ৰিক্সাৰ বাবে আবেদন কৰিব পাৰিব যদি অধিসূচিত ধৰ্মীয় সংখ্যালঘু নহয় আপুনি তেনেহলে আপুনি ইয়াৰ বাবে আবেদন নকৰিব আবেদন কৰিলেও আপোনাৰ আবেদনটো কেনসেল হ'ব এতিয়া চাওক ইয়াত হিতাধিকাৰী সকলে কি সুবিধা পাব ইয়াত লিখা আছে যে ই-ৰিক্সাৰ মুঠ খৰচৰ 80% 80% সরকারি অনুদান মানে ই-ৰিক্সাৰ 80% সরকারি ধন দিয়া হ'ব আৰু 20% আপুনি দিব লাগিব কবলৈ গলে সম্পূৰ্ণ খৰচেই সরকারি বাবে দিয়া হ'ব এতিয়া চাওক ইয়াৰ অন্তিমটো তাৰিখ কাৰণ আবেদন কৰাৰ পূৰ্বে আপোনাৰ জানিব লাগিব যে কিমান তাৰিখ ইয়াৰ লাষ্ট ডেট কিমান তাৰিখলৈকে আপুনি আবেদন কৰিব পাৰিব ইয়াত উল্লেখ কৰিছে ইচ্ছুক আবেদনকাৰী সকলে অহা 17/1/2024 তাৰিখৰ ভিতৰত অৰ্থাৎ 2024 17 জানুৱাৰীৰ ভিতৰত আপুনি https://amdb.assam.gov.in এই ওয়েবসাইটটোত কৰিব লাগিব মই ভিডিওটোৰ ডেসক্ৰিপশনত এই লিংকটো দিছো লিংকত ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট এপ্লাই ফৰ্ম আহি পৰিব আৰু এপ্লাই কৰিব পাৰিব এতিয়া মই আপোনাক অৰ্হতা কেইটা দেখুৱাই আছো কি কি অৰ্হতা থাকিলে কেৱল আপুনি সংখ্যালঘু হলে নহব অৰ্হতা থাকিব লাগিব আৰু অৰ্হতা কি লাগিব আৰু ডকুমেন্ট কি লাগিব ইয়াত 1 নম্বৰ দিয়া হৈছে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব 2 নম্বৰ আবেদনকাৰী কমেও 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব যোনে আবেদন কৰিব তেওঁ 5ম শ্ৰেণী উত্তীৰ্ণ হ'বই লাগিব 3 নম্বৰ আবেদনকাৰীৰ বয়স 18 পৰা 50 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব ইয়াতকৈ তলত থাকিলে নহব 18 পৰা 50 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব 4 নম্বৰ আবেদনকাৰীৰ ঘৰৰ ঠিকনাৰ প্ৰমাণপত্ৰ গাঁও পঞ্চায়ত পৌৰ নিগম বা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব 5 নম্বৰ আবেদনকাৰীৰ ভোটাৰ কাৰ্ড পৰিচয় প্ৰমাণপত্ৰ দিব লাগিব 6 নম্বৰ বছৰীয়া আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম সাৰ্টিফিকেট সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰি এই আবেদনত আপলোড কৰিব লাগিব এই কথা ইয়াত উল্লেখ কৰা হৈছে এতিয়া আবেদন কেনেকৈ কৰিব আবেদন কৰিবলৈ হলে আপুনি প্ৰথমতে এই ওয়েবসাইটটোত আহিব লাগিব এই ওয়েবসাইটৰ লিংক মই ডেসক্ৰিপশনত দিছো ডেসক্ৰিপশনত ক্লিক কৰাৰ লগে লগে তিনিটা অপচন পাব ইয়াৰ পৰা আপুনি
একেবাৰে 3 নম্বৰ যেটো আছে ডিস্ট্ৰিবিউশন অফ ই-ৰিক্সা ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি 2 নম্বৰ পাৰ্সোনেল ইনফৰমেশন আপুনি ইয়াত শুদ্ধকৈ দিব লাগিব যেহেতু ইয়াত ৰেড দিয়া আছে ষ্টাৰ কম্পালসৰি এইকেটা দিবই লাগিব আপুনি প্ৰথমতে নামটো দিব লাগিব আপোনাৰ ফাদাৰ নামটো দিব লাগিব মোবাইল নম্বৰটো দিব লাগিব আপুনি পুৰুষ নে মহিলা হেতু ইয়াত সিলেক্ট কৰিব লাগিব ভিলেজৰ নামটো দিব লাগিব পোষ্ট অফিস দিব লাগিব পুলিশ ষ্টেচন দিব লাগিব আপোনাৰ জিলাৰ নামটো ইয়াত আপুনি সিলেক্ট কৰিব লাগিব যেহেতু আপুনি অসমত থাকে ষ্টেটটো সিলেক্ট কৰিব লাগিব আপোনাৰ ব্লকটো সিলেক্ট কৰিব লাগিব আপোনাৰ যেটো পিন কোড আছে পোষ্টেল পিন কোড আপুনি দিব লাগিব ডেট অফ বাৰ্থ জন্ম তাৰিখ দিব লাগিব আৰু আধাৰ নম্বৰ দিব লাগিব আধাৰ নম্বৰ দিয়াৰ পাছত তৃতীয় নম্বৰ কোৱালিফিকেশন ইনফৰমেশন আপুনি দিব লাগিব ইয়াত সিলেক্ট কৰিব লাগিব কোৱালিফিকেশনত আপুনি ক্লাস 10 পাস ক্লাস 5 পাস পঞ্চম শ্ৰেণী উত্তীৰ্ণ নে 8 পাস নে মাধ্যমিক পাস নে হায়াৰ সেকেন্ডাৰী পাস নে গ্ৰেজুৱেচন কমপ্লিট কৰিছে ইয়াত আপুনি ইনফৰমেশনটো দিব লাগিব কোৱালিফিকেশন ইনফৰমেশন দিব লাগিব আৰু যদি আধাৰ কোৱালিফিকেশন অন্য কিবা কোৱালিফিকেশন আপোনাৰ আছে 3 নম্বৰত দিব লাগিব আৰু 4 নম্বৰ হৈছে আপোনাৰ কাষ্ট আপুনি কোনটো কাষ্টত যেহেতু জেনাৰেল কাষ্ট ওবিসি কাষ্ট বিভিন্ন ধৰণৰ কাষ্ট থাকে তো আপুনি যেটো কাষ্টত আছে সেই কাষ্টটো সিলেক্ট কৰিব তাৰ পাছত কমিউনিটি আপুনি বুদ্ধিষ্ট খ্ৰীষ্টান মুছলিম পাৰ্সি শিখ নে জৈন আপুনি এটো দিব লাগিব আপোনাৰ ৰিলিজন দিব লাগিব সিলেক্ট প্ৰিভিয়াস ট্ৰেইনিং আপুনি কিবা বেলেগ ট্ৰেইনিং কৰিছে নেকি ইয়াত লিখা আছে yes or no আপুনি যদি কৰিছে yes দিব যদি কৰা নাই no কৰিব no দিব ইয়াৰ আপোনাৰ ডেসক্ৰিপশন অফ ট্ৰেইনিং ৰিসিভ যেটো ৰিসিভ আছে হেতু আপুনি দিব পাৰে আপোনাৰ 1 জানুৱাৰী 1 জানুৱাৰী 2024 মানে 1 জানুৱাৰী 2024 ত আপোনাৰ বয়স কিমান আপুনি কিমান চনত জন্ম হৈছে ইয়াৰ পৰা 1 তাৰিখ 2024 1 জানুৱাৰী 2024 জানুৱাৰীৰ 1 তাৰিখত আপোনাৰ বয়স কিমান এটো ইয়াত দিব লাগিব ফাইনালি আপোনাৰ ফ্যামিলি এনুৱেল ইনকাম যেটো আছে সেই ইনকাম আপোনাৰ কিমান ইয়াত লিখা আছে ৰাইট ফুল নাম্বাৰ লাইক যদি আপোনাৰ 1 লাখ 2 লাখ 50,000 3 লাখৰ ওপৰত হলে আপোনাৰ নহব 3 লাখৰ ওপৰত যদি আপোনাৰ ইনকাম হয় তেনে হলে আপুনি এই আবেদন কৰিব নোৱাৰিব ইয়াত লিখা আছে আপুনি ইয়াত এনুৱেলটো ধৰক 2 লাখ থাকিলে 2 লাখ লিখি ব্ৰেকেটত আপুনি দিব 2 লাখ এনেকে সংখ্যাত আপুনি লিখিব 5 নম্বৰ হৈছে ডকুমেন্ট আপলোড আপুনি কি ডকুমেন্ট আপলোড কৰিব লাগিব কম্পালসৰি আৰু এটো আপুনি জানি লওক ডকুমেন্টত আছে ক্যান্ডিডেট ফটো জুনে আবেদন কৰিব তেওঁৰ ফটো দিব লাগিব ক্যান্ডিডেট সিগনেচাৰ আপুনি সিগনেচাৰ কৰি সেই সিগনেচাৰটো ইয়াত আপলোড কৰিব লাগিব আৰু আপলোড কেনেকৈ কৰিব লাগিব JPG only max 100 KB ৰ ভিতৰত আপলোড কৰিব লাগিব আৰু আইডেন্টিফাই প্ৰুফ হিচাপে আপুনি ভোটাৰ আইডি দিব পাৰে আধাৰ কাৰ্ড দিব পাৰে পান কাৰ্ড দিব পাৰে বা এনি আদাৰ যদি কিবা ডকুমেন্ট আছে দিব পাৰে PDF only 500 KB ৰ ভিতৰত আপুনি আপলোড কৰিব লাগিব এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ড আপুনি দিব পাৰে আৰু 500 KB ৰ ভিতৰত আপুনি এটো আপলোড কৰিব লাগিব স্কুল সাৰ্টিফিকেট PDF কৰি 500 KB ৰ ভিতৰত আপুনি আপলোড কৰিব লাগিব কমিউনিটি সাৰ্টিফিকেট অফ ৰিলিজিয়ন except Islams তো ইয়াত যিসকলৰ কমিউনিটি সাৰ্টিফিকেট আছে তেওঁলোকে ইয়াত আপলোড কৰিব লাগিব 500 KB ৰ ভিতৰত BPL সাৰ্টিফিকেট যদি BPL কাৰ্ড আছে তেনে হলে BPL কাৰ্ডটো ইয়াত আপুনি আপলোড কৰি দিব আৰু মনত ৰাখিব 500 KB ৰ ভিতৰত আপুনি এটো আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট যাৰ কাষ্ট সাৰ্টিফিকেট আছে তেও আপলোড কৰিব লাগিব ইনকাম সাৰ্টিফিকেট ইস্যুড ফ্ৰম কম্পিটেন্ট অথৰিটি আপোনাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ইনকাম সাৰ্টিফিকেটটো আপুনি আনিব লাগিব আৰু ইয়াত আপলোড কৰিব লাগিব এজ প্ৰুফ হিচাপে আপোনাৰ বয়সৰ প্ৰমাণ দিবৰ কাৰণে আপুনি এডমিট কাৰ্ড দিব পাৰে SSLC মেট্ৰিকৰ বা অন্যান্য যদি আপোনাৰ কিবা সৰকাৰি আছে তেনে হলে হেতু বয়সৰ প্ৰুফ হিচাপে এটো দিব লাগিব আৰু লাষ্টত আপুনি সাবমিট কৰি দিব এনেকৈ আপুনি অতি সহজতে সৰকাৰি ই-ৰিক্সাৰ বাবে আবেদন কৰিব পাৰিব যদি আপোনাৰ আৰু কিবা সমস্যা আছে আৰু কিবা জানিবলগীয়া আছে তেনে হলে কমেন্ট কৰিব আপোনালোকৰ কমেন্টটো
কমেন্টৰ ওপৰত ভিত্তি কৰি মই নতুন ভিডিঅ' আপলোড কৰিম আৰু যদি আপুনি এই চেনেলটোত নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব আৰু শেয়াৰ কৰিব যাতে আন মানুহে চাব পাৰে জানিব পাৰে আৰু এই সময়ৰ ভিতৰত নিৰ্দিষ্ট সময় দিয়া হৈছে এই সময়ৰ ভিতৰত যাতে সকলোৱে আবেদন কৰিব পাৰে